এইটো মোৰ বৰ ভাল অনুভূতি যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বিজেপি দলৰ চৰকাৰে বিচৰা নাছিলে 2023 আগৰ পঞ্চায়তবিলাকৰ কাৰ্যকাল শেষ হ'ল কিন্তু অসমৰ মুখ্যমন্ত্ৰী জনাই ক্ষমতা আকৌ নিজে খামুচি মাৰি ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলে গাঁৱৰ মানুহৰ হাতত ক্ষমতা অৰ্পণ কৰিব বিচৰা নাছিলে কিন্তু আমাৰ অহৰহ হেঁচাত তেওঁ বাধ্য হ'ল আজি আমি মোৰ এইখন 1926 চনতে স্থাপিত এই LP স্কুলখনত বেঙেনাআটী LP স্কুলত আহি মই পঞ্চায়তৰ নিৰ্বাচনত মই ভোটদান কৰি মোৰ গণতান্ত্ৰিক অধিকাৰ এজন নাগৰিক হিচাপে গাঁও অঞ্চলৰ এজন নাগৰিক হিচাপে ইয়াত সাব্যস্ত কৰিবলৈ পাই মই বৰ আনন্দিত হৈছোঁ। আপোনাৰ সমষ্টিটোৰ অন্তৰ্গত বা নগাঁও জিলাত আপোনালোকৰ ফলাফল কেনেকুৱা হ'ব বুলি আশা ফলাফল আমি আশা কৰিছোঁ কাৰণ তেওঁলোকে যেতিয়াই পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ল আমাৰ প্ৰাৰ্থীসকলক বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰলোভন এইবিলাকৰ যোগেদি ভালেমান আমাৰ প্ৰাৰ্থীয়ে আচলতে মনোনয়ন দিবই নোৱাৰিলে কাৰণ তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে তথাপিও আমাৰ প্ৰাৰ্থী আছে আৰু মই আশা কৰোঁ সাধাৰণ ৰাইজে আমাৰ ওপৰত আস্থা প্ৰকট কৰিব এই নিৰ্বাচনত।